তো বন্ধুসকল চাওকচোন কি হৈছে ৰাতি আজি পানী পৰি পেলাই মানে নাৱৰৰ পৰা যিটো পানী পৰি পেলাই গোটেই ভিজি গৈছে মানে পানী অভাৰ হৈছে মানে কাছৰ পাত পৰিছিলোঁ মানে হেৰিত জাম হৈ গৈছে হৈ পেলাই পানী পৰি গৈছে ৰাতি বৰষুণ দিছিলে এতিয়া ডাঙৰ বৰষুণ তো সেইকাৰণে এনেকুৱা হ'ল দিনৰ ভাগলৈ মই শুব নিদিলোঁ ৰাতিটো শুই থাকিলোঁ তেনেকৈ তাতে এনেকুৱা হ'ল তো তথাপিও মানে লিটাৰটো উলিয়াই দিলোঁ আৰু মানে ইমিডিয়েটলি দি পেলাই এতিয়া ড্ৰাই চূণটো মাৰি দিছোঁ যাতে শুকাই যায় জেগাটো তো সেইকাৰণে চূণ ফাৰ্মত ৰাখিব লাগে কাৰণ কেতিয়া দৰকাৰ কোনো গেৰেণ্টি নাই। নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক বন্ধুসকল ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল আজি 38 নম্বৰ দিন ৰানিং। দেখিছে কেনেধৰণৰ কণ্ডিশ্যন আছে মুৰ্গীখিনি, মানে আজি কিমান এভাৰেজ গ্ৰ'থ কেনেকুৱা ধৰণৰ আছে এটা অনুমান কৰিব পাৰিছে। ভিডিঅ' যিহেতু ৰেগুলাৰ বনোৱা নাই মই এইকেইদিন ক'ব পৰা নাই আপোনালোকক কথাখিনি কি কৰিছোঁ কি নকৰিছোঁ। তো পৰাপক্ষত আজি গোটেইখিনি মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। তো ভিডিঅ'টো শেষলৈকে চাব, কিমান কি কৰিলোঁ, কিমান কি মেডিচিন লগালোঁ কি নলগালোঁ গোটেইখিনি জনাম। তো ভিডিঅ'টো শেষলৈ অন্তিম অৱস্থালৈকে চাব। বাকী লিটাৰ দেখিছে আজি 32 লিটাৰ, মানে মাজৰখিনিত চাওক, ছাইডত নহয়তো মাজত এনেকুৱা ধৰণৰ লিটাৰ আছে। তো লিটাৰ ইমান ডেমেজ হোৱা নাই, ধুনীয়া আছে লিটাৰ, ৰাখিব পৰা হৈছে কাৰণ গৰম বেছি নাই এইকেইদিন, কাৰণ পানী চানী বেছি পেলোৱা নাই। লিটাৰটো ধুনীয়া হৈছে আৰু মানে লেট্ৰিনটো ঢিলা হোৱা নাই, মানে ফিড ড্ৰপিং হোৱা নাই। সেইটো মেইন কাৰণ। লিটাৰ ভালে ৰখা মানে মেইন উপায় হৈছে আপোনাৰ মানে ফিড ড্ৰপিংটো। তো ফিড ড্ৰপিং নহ'লে লেট্ৰিনটো ঢিলা নহ'লে মানে আপোনাৰ হেৰিটো ভালে থাকে, টুৰটো ভালে থাকে লিটাৰটো। তো কিছুমানে টুৰ দিয়ে বা কিছুমানে কাঠৰ গুড়ি দিয়ে, যিকোনো এইটো ভালে ৰাখিবৰ কাৰণে সেইটো বেষ্ট উপায়। তো এইখিনি মোৰ যিখিনি আছে দেখিছে মুৰ্গীখিনি, সেইখিনি হৈছে বাচি থোৱা মুৰ্গী, সৰু সৰুখিনি মাইকীখিনি গোটেই প্ৰায় মাইকী এটা, মতা ক'ৰবাত দুই এটাহে আছে। তো দানা খোৱা হিচাপত মুৰ্গীৰ এভাৰেজ ৱেইট মানে 2300 আহিব লাগে, তথাপিও 2250 থাকিব এভাৰেজ আজি, কাৰণ অলপ ইফাল সিফাল হ'ব পাৰে দানা হিচাপত, মানে 100% ফিট মানে 100% ধৰণৰ হ'ব পাৰে বা ৱেটটো নাহিব পাৰে। তথাপি মানে 2200+ থাকিবই আৰামছে। ওজন কৰা নাই মই, কিন্তু দেখিলে ধৰিব পাৰিব। বাকী লিটাৰটো মই ৰেগুলাৰ খুচৰি আছোঁ, কিন্তু এইকেইদিন মই দিনত খুচৰিব পৰা নাই, সন্ধিয়া ভাগতে খুচৰি আছোঁ কাৰণ ৰাতিপুৱা সময় নিমিলে আৰু দেৰিকৈ মানে বেছি দেৰিকৈ খুচৰিলে ইয়াতে মুৰ্গীখিনি ডিষ্টাৰ্ব হয় আৰু মানে গেছ বেছি হয়, সেইকাৰণে দিনৰ ভাগত খুচৰিব নালাগে। হয়তো ৰাতিপুৱাতে একদম বা ৰাতিপুৱাতে একদম মানে 10টা বজাৰ আগত আৰু নতুবা আপোনাৰ সন্ধিয়া। মই সন্ধিয়া খুচৰি আছোঁ। এতিয়া অকল দানাটো দিলোঁ আৰু পানী বাচনবোৰ চাফা কৰি দিছোঁ। আৰু মেডিচিন এইকেইদিন মানে 30ৰ পৰা মই বেলেগ মেডিচিন দিয়া নাই, অকল লিভাৰ ব্যৱহাৰ কৰিলোঁ। আৰু 30ৰ আগতে মই বাকী যি মেডিচিন দিছিলোঁ আপোনাক দেখাইছোঁৱে। 30ৰ পিছত মেডিচিন একো ব্যৱহাৰ কৰা নাই, কাৰণ দৰকাৰ হোৱা নাই। যদি দৰকাৰ হ'লহেঁতেন কৰিলোহেঁতেন, কাৰণ ৱেইটটো যদি মাইনাছ থাকিলে লগাতকৈ, ৱেইট মানে বহী হিচাপত ঠিকে আছে, বহুত বেছিও নাই, কিন্তু বহী হিচাপত ঠিকে ৱেইট আহিছে। তো যদি কম থাকিলে মই ভিটামিন কিবা এটা খোৱালোহেঁতেন, ৱেইটকৈ নাই, কিন্তু এইটো দৰকাৰ হোৱা নাই। তো তেনেকৈ কৰি থকা হৈছে। কেৱল পানীটো হোৱাত মানে গুৰুত্ব দিব লাগে এতিয়া লাষ্ট টাইমত। দানাটো খাবই, দানা পানী যাতে সমানে খায়, মানে পানী যাতে 3 গুণ খায়, কমচে কম 2 গুণ খালেও মানে চলি যাব, 3 গুণ খালে ভাল, মানে 3 গুণ খালেতো আপোনাৰ ভাল ৰিজাল্ট আহিবই। তো সেইটোৱে মন কৰিব লাগে আৰু লিটাৰটো ভালদৰে ৰাখিব চেষ্টা, বাকী ৰিজাল্টটো অট'মেটিক ঠিক হৈ যাব। তো বন্ধুসকল তেনেদৰে কৰিব নতুন ফাৰ্মাৰবিলাকে, বাকী পুৰণা ফাৰ্মাৰখিনি জানেই বাৰু, নতুন ফাৰ্মাৰবিলাকক সহায় কৰিবৰ কাৰণে হয় মই ভিডিঅ'টো বনাই থাকোঁ বেছিভাগ। তো আৰু মোৰ এটা আইডিয়া নতুন এক্সপিৰিয়েঞ্চ এটা হৈছে ভিডিঅ' বনোৱাৰ ফলত। তো এইটো ট্ৰাই কৰি আছোঁ বুজাবৰ কাৰণে। বাকী
সেইটো সময়ততো এই মুৰ্গী ৱেইট নাই বৰ বেছি, মানে ৱেইট মানে কি বুলি কয় ৰেট নাই, তো সেইকাৰণে ইমান পে'মেণ্ট এটা ভাল পে'মেণ্ট পোৱা নাযাব এতিয়া, কাৰণ ৱেইট বনাছটো মানে ৰেট বনাছটো নাহে, ৱেইট বনাছো নাহে, কোনো ধৰণৰ বনাছ পোৱা নাযায় এতিয়া, অকল কষ্টিং চাৰ্জটোৱে পাব। সেইকাৰণে মানে এটা ভাল পে'মেণ্ট নাপাম, কিন্তু সদায় আৰু পে'মেণ্ট ভাল দিব বুলি আশা কৰিব নোৱাৰি। জানো মানে যিখিনি পাওঁ সেইখিনি ভাল বুলি ভাবিব লাগিব। তো এনে ভাল ৱেইট বনাছ থাকিলে এতিয়া প্ৰায় পাৰ কেজি মানে 12 টকা 13 টকা এনেকুৱা পোৱা গ'লেহেঁতেন। এতিয়া 8 টকা 8.5 টকা পালেও বহুত, একো নাই যাতে অকল ৱেইট কষ্টিংটোৱে পাম। তো তেনেদৰে কৰি আছোঁ।